নমস্কাৰ আপোনালোকৰ মাজত এটা নতুন বাৰ্তালৈ উপস্থিত হৈছোঁ মই জ্যোতিষ্মান বৰা। আসাম ফক ডেন্স টেলেণ্টত মই সম্পূৰ্ণ 2টা বছৰ আনুষ্ঠানিকভাৱে কাম কৰিছোঁ আৰু আপোনালোকে এই শ্ব'টোত আহিবলৈ হ'লে কেনেকৈ প্ৰিপেয়াৰেশ্যন কৰিব লাগিব তাৰ বিষয়ে মই দুটামান কথা ক'বলৈ লৈছোঁ। প্ৰথম কথাটো হ'ল আসাম ফক ডেন্স টেলেণ্টত জইন হ'বলৈ আপোনালোকে কি কৰিব লাগিব। আসাম ফক ডেন্স টেলেণ্টৰ যেতিয়া ছিজন আহে তেতিয়া অডিশ্যন চলে, এনে হওক বা অনলাইনে হওক আপোনালোকে অডিশ্যনটো দিব লাগিব। অডিশ্যনটো দিয়াৰ পাছত সিলেক্ট হ'লে আপোনালোকলৈ হোৱাটছআপ যোগে এটা মেছেজ আহিব। মেছেজটোত লিখা থাকে, মোলৈ যিটো মেছেজ প্ৰেৰণ কৰিছিল সেই মেছেজটোত লিখা আছিল যে মই সিলেক্ট হৈছোঁ আৰু তেওঁলোকৰ আসাম ফক ডেন্স টেলেণ্টৰ ফাৰ্মৰ নামত মাত্ৰ 1000 টকা এটা পে' কৰিব লাগে। আৰু আমি 1000 টকাটো পে' কৰি ভাবিছিলোঁ যে প্ৰতিযোগিতাখনৰ কাৰণে আমি 1000 টকা বহুত পে' কৰি দিলোঁ, কিন্তু 1000 টকাত যে আমি ইমানবোৰ সুবিধা পাম আমি সপোনতো কল্পনা কৰা নাছিলোঁ। প্ৰথম ৰাউণ্ড যোৱাৰ পাছত আমাৰ পৰা এটা বায়'গ্ৰাফী ভিডিঅ' বিচাৰিছিল আৰু বায়'গ্ৰাফী ভিডিঅ'টো দিয়াৰ পাছত আমাৰ প্ৰতিভাসমূহ তেওঁলোকে গম পাইছিল আৰু আমাৰ প্ৰতিভাসমূহ কেন্দ্ৰ কৰি তেওঁলোকে আমাক বিভিন্ন কাৰ্যসূচীত জইন কৰাইছিল আৰু সেই কাৰ্যসূচীসমূহৰ পৰা আমি বহুতো উপকৃত হৈছিলোঁ। আসাম ফক ডেন্স টেলেণ্টৰ লগত জড়িত হৈ মই অসমৰ প্ৰথমখন অসমীয়া মাইথলজিকেল চিৰিয়েলত অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ আৰু 2খনকৈ চুটি ছবিত অভিনয় কৰিবলৈ মই সুযোগ পাইছিলোঁ। এখন হৈছে মায়'পিয়া আৰু আনখন হৈছে চেডিজিম। বিহু আহিলে তেওঁলোকে আমাক বহুতো উপহাৰ দিছিল আৰু যদি আমি ইউটিউবৰ দৰে ভিডিঅ' বনাই দিওঁ তেতিয়া আমালৈ এটা জলপানী খৰচ দিছিল। এইটো ইউটিউবতকৈ বহু গুণে বেছি আছে। আসাম ফক ডেন্স টেলেণ্টৰ লগত জড়িত হ'বলৈ বহুতো কঠিন নহয়। আপোনালোকৰ অইন মঞ্চত পোৱা কেইখনমান চাৰ্টিফিকেট আৰু আপোনালোকৰ প্ৰতিভা থাকিলেই ইয়াত জইন হ'ব পাৰিব। আসাম ফক ডেন্স টেলেণ্টৰ লগত জড়িত হৈ মই যি অনুভৱ পালোঁ সেয়া মোৰ জীৱনৰ মধুৰ স্মৃতি হৈ থাকিব। ধন্যবাদ।